মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে তোমালোকৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ অসমীয়া MIL-ৰ এটি ভিডিঅ'লৈ উপস্থিত হৈছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত মই তোমালোকৰ আগত তোমালোকৰ অসমীয়া সাহিত্য সৌৰভৰ অন্তৰ্গত চিঠি নামৰ চুটি গল্পটি আলোচনা কৰিম। এই ভিডিঅ'ত তোমালোকক সম্পূৰ্ণ চেপ্টাৰটিৰ পৰা তোমালোকৰ অহা পৰীক্ষাসমূহত অহাৰ সম্ভাৱনা থকা প্ৰশ্নসমূহ আলোচনা কৰিম। গতিকে ভিডিঅ'টি অকণমান দীঘল হ'ব আৰু নিশ্চয় এই ভিডিঅ'ৰ দ্বাৰা তোমালোকে তোমালোকৰ অহা পৰীক্ষাত 100% কোৱেশ্চন কমন পাবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই প্ৰশ্নসমূহ লোৱা হৈছে পাঠভিত্তিক প্ৰশ্নৰ পৰা, HS ফাইনেল পৰীক্ষাত অহা প্ৰশ্নসমূহৰ পৰা, HS প্ৰি ফাইনেল পৰীক্ষাত অহা প্ৰশ্নসমূহৰ পৰা আৰু কাউন্সিলে প্ৰস্তুত কৰা আদৰ্শ প্ৰশ্ন ভাণ্ডাৰৰ পৰা। গতিকে আশা কৰিম তোমালোকে যিমান ভিডিঅ' চাইছা বা কিতাপ পঢ়িছা, মোৰ এই ভিডিঅ'ত দিয়া বিষয়বস্তুখিনি তোমালোকে নিশ্চয় পোৱা নাই। গতিকে অহা পৰীক্ষাত উপযোগী হোৱাকৈ তোমালোকৰ আগত এই বিষয়বস্তুখিনি লোৱা হৈছে। গতিকে চিঠি প্ৰবন্ধটি লিখিছিল শিল ভদ্ৰই। এই প্ৰবন্ধটিৰ পোনপ্ৰথমতে মই তোমালোকৰ আগত অতি চমু প্ৰশ্ন অৰ্থাৎ 1 মূল্যাংকৰ প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰথম প্ৰশ্নসমূহ লোৱা হৈছে পাঠভিত্তিক প্ৰশ্নৰ পৰা। প্ৰশ্ন 1, চিঠি গল্পটো শিল ভদ্ৰৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে? এই প্ৰশ্নটি তোমালোকৰ 2024 আৰু 22 পৰীক্ষাত আহিছিল। উত্তৰ, চিঠি গল্পটো শিল ভদ্ৰৰ চিঠি আৰু অন্যান্য গল্প 1994 সংকলনৰ পৰা লোৱা হৈছে। প্ৰশ্ন 2, শিল ভদ্ৰই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? 2018 বৰ্ষত প্ৰশ্নটি আহিছিল। উত্তৰ, শিল ভদ্ৰই মধুপুৰ বহুদূৰ গল্প সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। প্ৰশ্ন 3, কাৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি আছিল? উত্তৰ, নিজৰ পৰিবাৰৰ অৰ্থাৎ পত্নীৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি আছিল। প্ৰশ্ন 4, প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক কোনে দিছিল? উত্তৰ, প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক প্ৰশান্ত শৰ্মাৰ ভতিজাৰ ল'ৰা এজনে দিছিল। এতিয়া প্ৰশ্ন 5 লৈ আহা। 5 নম্বৰ প্ৰশ্নটো হ'ল, ভূদেৱ চৌধুৰী টিংখংলৈ কিয় গৈছিল? উত্তৰ, ভূদেৱ চৌধুৰীয়ে বাগানৰ কামৰ খাতিৰত টিংখংলৈ গৈছিল। গতিকে এইখিনি আছিলে তোমালোকৰ 5টা পাঠভিত্তিক প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত 2012 পৰা 2024 লৈ অহা HS ফাইনেল পৰীক্ষাৰ প্ৰশ্নসমূহ আলোচনা কৰিম। পোনপ্ৰথমতে মই তোমালোকৰ আগত প্ৰশ্ন 6 লৈছোঁ। ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি থকা চিঠিখনৰ সলনি কি খবৰ আহিছিল? 2023 বৰ্ষত আহিছিল। উত্তৰ, ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি থকা চিঠিখনৰ সলনি প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰ আহিছিল। প্ৰশ্ন 7, শিল ভদ্ৰৰ প্ৰথম গল্প সংকলনটিৰ নাম কি? 2020 বৰ্ষত আহিছিল। উত্তৰ, বাস্তৱ। 1975 চনত ৰচনা কৰা হৈছিল। প্ৰশ্ন 8, বাগানত কৰ্মৰত অৱস্থাত ভূদেৱ চৌধুৰীয়ে কাৰ চিঠিৰ বাবে ব্যাকুলভাৱে প্ৰতীক্ষা কৰিছিল? 2019 বৰ্ষত প্ৰশ্নটি আহিছিল। উত্তৰ, বাগানত কৰ্মৰত অৱস্থাত ভূদেৱ চৌধুৰীয়ে নিজৰ পত্নীৰ চিঠিৰ বাবে ব্যাকুলভাৱে প্ৰতীক্ষা কৰিছিল।
প্ৰশ্ন 9 টিংখঙৰ পৰা বাগানৰ ডাক অনা বনজনৰ নামটো কি 2019 বৰ্ষত আহিছিল উত্তৰ টিংখঙৰ পৰা বাগানৰ ডাক অনা বনজনৰ নাম ফাগু আছিল প্ৰশ্ন 10 শিলভদ্ৰৰ প্ৰকৃত নামটো কি 2017 বৰ্ষত আহিছিল উত্তৰ শিলভদ্ৰৰ প্ৰকৃত নামটো আছিল ৰেৱতী মোহন দত্ত চৌধুৰী মৰমৰ ছাত্ৰ ছাত্ৰীসকল যেহেতু এই চেপ্টাৰটি এইচএছ সেকেন্ড ইয়াৰত 2017 বৰ্ষৰ পৰাই দিয়া হৈছিল সেইকাৰণে তাৰ আগৰ প্ৰশ্ন তোমালোকে চিঠি অধ্যায়ত নাপাবা অৰ্থাৎ 12ৰ পৰা 16 চনৰ প্ৰশ্ন নাপাবা কিয় তেতিয়া তোমালোকৰ এই পাঠ্যপুথিত এই বিষয়টো নাছিল এতিয়া মই তোমালোকৰ আগত অসমৰ চুককোণে বা বিভিন্ন জিলা স্কুল আৰু কলেজত অনুষ্ঠিত হোৱা প্ৰি ফাইনেল বা প্ৰি টেষ্ট পৰীক্ষাৰ প্ৰশ্নসমূহ আলোচনা কৰিম এই প্ৰি ফাইনেল বা প্ৰি টেষ্টৰ কোশ্চিন পেপাৰসমূহ তোমালোকৰ আগত আলোচনা কৰা হৈছে আৰু প্ৰায় 50টাৰো অধিক জিলা বা কলেজ বা স্কুলৰ প্ৰশ্ন ইয়াতে সন্নিৱিষ্ট কৰা হৈছে ম্যাক্সিমাম প্ৰশ্ন আগৰ 10টা প্ৰশ্নত কমন পৰিছে প্ৰশ্ন 11 শিলভদ্ৰই কিমান চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল উত্তৰ শিলভদ্ৰই 2002 চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল প্ৰশ্ন 12 শিলভদ্ৰৰ প্ৰথম উপন্যাস সংকলনখনৰ নাম কি উত্তৰ শিলভদ্ৰৰ প্ৰথম উপন্যাস সংকলনখনৰ নাম হল মধুপুৰ আৰু তৰঙ্গিনী 1971 চনত এইটো কি হৈছিল লিখা হৈছিল এতিয়া মই তোমালোকৰ আগত পৰীক্ষাত অহাৰ সম্ভাৱনা থকা কিছুমান অতিৰিক্ত প্ৰশ্ন আলোচনা কৰিম প্ৰশ্ন 13 শিলভদ্ৰ কোন যুগৰ কবি উত্তৰ ৰামধেনু যুগৰ কবি প্ৰশ্ন 14 শিলভদ্ৰ কেতিয়াৰ পৰা কেতিয়ালৈকে চুটিগল্প লিখিছিল উত্তৰ শিলভদ্ৰই 21 শতিকাৰ প্ৰথম দশকলৈকে অৰ্থাৎ মৃত্যু পৰ্যন্ত তেওঁ কি লিখিছিল চুটিগল্প লিখিছিল প্ৰশ্ন 15 শিলভদ্ৰৰ চুটিগল্পৰ ভাষা কেনে ধৰণৰ আছিল উত্তৰ শিলভদ্ৰৰ ৰচনাত সৰল ভাষা আৰু মেধহীন বৰ্ণনাই তেওঁৰ চুটিগল্পৰ সমূহক মুখ পাঠ্য কৰি তোলে এতিয়া 16 নম্বৰ প্ৰশ্নলৈ আহা কিহৰ বাবে সাম্প্ৰতিক সময়ত চিঠিৰ প্ৰচলন বন্ধ হল উত্তৰ সাম্প্ৰতিক সময়ত বিজ্ঞান প্ৰযুক্তিয়ে মানুহৰ মাজত যোগাযোগ দ্ৰুত কৰি তোলাৰ ফলত চিঠিৰ প্ৰাসংগিকতা কমি গল প্ৰশ্ন 17 শিলভদ্ৰৰ জন্ম কত হয় উত্তৰ শিলভদ্ৰৰ জন্ম 1924 চনত ধুবুৰী জিলাৰ গৌৰীপুৰত হয় এতিয়া প্ৰশ্ন 18 লৈ আহা শিলভদ্ৰই কিহেৰে সাহিত্যিক জীৱন আৰম্ভ কৰিছিল উত্তৰ শিলভদ্ৰই উপন্যাস ৰচনাৰে সাহিত্য জীৱন আৰম্ভ কৰে প্ৰশ্ন 19 কোন চনত শিলভদ্ৰৰ মৃত্যু হয় 2008 চনৰ 29 ফেব্ৰুৱাৰীত শিলভদ্ৰৰ মৃত্যু হয় এতিয়া মই তোমালোকৰ আগত আদৰ্শ প্ৰশ্ন ভাণ্ডাৰ অৰ্থাৎ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্ৰস্তুত কৰা মডেল কোশ্চিনসমূহ আলোচনা কৰিম প্ৰশ্ন 20 ভূদেৱ চৌধুৰী কোন আছিল উত্তৰ ভূদেৱ চৌধুৰী চিঠি গল্পটিত থকা প্ৰশান্ত শৰ্মাৰ ঘনিষ্ঠ বন্ধু আছিল অৱসৰ লোৱাৰ পিছত চহৰৰ ভিন্ন প্ৰান্তত থাকিছিল এতিয়া প্ৰশ্ন 21 ফাগু কোন আছিল উত্তৰ ফাগু এজন বনুৱা আছিল যিয়ে টিংখঙৰ পৰা বাগানৰ ডাক আনিছিল নেক্সট প্ৰশ্ন অৰ্থাৎ চমু প্ৰশ্নৰ একেবাৰে শেষ প্ৰশ্নটি লৈ আহা প্ৰশ্ন 22 ভূদেৱ চৌধুৰীৰ অন্তৰংগ বন্ধুজনৰ নাম কি আছিল উত্তৰ ভূদেৱ চৌধুৰীৰ অন্তৰংগ বন্ধুজনৰ নাম আছিল প্ৰশান্ত শৰ্মা গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই 22টা হল এই চেপ্টাৰৰ পৰা অহাৰ সম্ভাৱনা থকা
অতি চমু প্ৰশ্ন আৰু তাৰ সমাধান। নিশ্চয় তোমালোকৰ এই 22টা প্ৰশ্ন যদি পঢ়িব পাৰা তেতিয়াহ'লে 100% এই চেপ্টাৰৰ পৰা তোমালোকৰ কোৱেশ্চন কমন পৰিব। এতিয়া মই তোমালোকৰ আগত চমু উত্তৰৰ প্ৰশ্ন অৰ্থাৎ 2 নম্বৰৰ প্ৰশ্নসমূহ আলোচনা কৰিম। পোনপ্ৰথমতে মই তোমালোকৰ আগত পাঠভিত্তিক প্ৰশ্নসমূহ আলোচনা কৰোঁ। প্ৰশ্ন 1, চিঠি গল্পটোত ভূদেৱ চৌধুৰীয়ে কাৰ কাৰ চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা আছে? উত্তৰ, চিঠি গল্পটোত ভূদেৱ চৌধুৰীয়ে নিজৰ পত্নী আৰু শৈশৱৰ বন্ধু প্ৰশান্ত শৰ্মাৰ পৰা চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা উল্লেখ আছে। প্ৰশ্ন 2, শিলভদ্ৰই লাভ কৰা 2টা বঁটাৰ নাম লিখা। 2018 আৰু 2017 চনত প্ৰশ্নটি আহিছিল, যিটো ইয়াতে 2টা বঁটাৰ কথা কৈছে, কিন্তু শিলভদ্ৰই 4টা বঁটা পাইছিল আৰু সেইকাৰণে মই 4 নম্বৰৰ প্ৰশ্নৰ উত্তৰ হোৱাকৈ মই 4টা বঁটাৰ নামে চন আৰু গ্ৰন্থসমূহৰ উল্লেখ কৰিছোঁ। শিলভদ্ৰই লাভ কৰা বঁটাসমূহৰ নাম হ'ল, উত্তৰ ক, 1990 চনত অনুসন্ধান উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা। খ, 1992 চনত দায়িত্ব আৰু অন্যান্য গল্প শীৰ্ষক গল্প সংকলনৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ বঁটা। গ, 1994 চনত মধুপুৰ বহুদূৰ গল্প সংকলনৰ বাবে সাহিত্য একাডেমী বঁটা। আৰু ঘ নম্বৰ, সাহিত্য ক্ষেত্ৰত আগবঢ়া জীৱনজোৰা অৱদানৰ বাবে 2002 চনত অসম উপত্যকা সাহিত্য বঁটা শিলভদ্ৰই লাভ কৰিছিল। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 3 আলোচনা কৰিম। ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ কিয় চিঠি লিখিছিল? 2017 চনত প্ৰশ্নটি আহিছিল। উত্তৰ, চিঠি গল্পৰ বৰ্ণনা অনুসৰি ভূদেৱ চৌধুৰী আৰু প্ৰশান্ত শৰ্মা অতি ঘনিষ্ঠ বন্ধু। চহৰৰ ভিন্ন প্ৰান্তৰত দৌৰে ঘৰ, দৌৰে বয়স হৈছে। আধুনিক জীৱনৰ অপৰিহাৰ্য গাড়ী আৰু ফোন এজনৰো নাই। গতিকে পুৰণি বন্ধুৰ লগত ন্যূনতম যোগাযোগ ৰাখিবৰ বাবে ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ চিঠি লিখিছিল। প্ৰশ্ন 4, কাৰ চিঠি পুৰুষানুক্ৰমে সঞ্চয় কৰি থবলগীয়া সম্পত্তি বুলি কোৱা হৈছে? তেওঁৰ চিঠি কিয় মূল্যৱান? উত্তৰ, ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠি পুৰুষানুক্ৰমে সঞ্চয় কৰি থবলগীয়া সম্পত্তি বুলি কোৱা হৈছে। দৰাচলতে চিঠি এখনেই চিঠিৰ মূল্য। সেয়ে ৰবীন্দ্ৰনাথ ঠাকুৰৰ মৃত্যুৰ 50 বছৰ পিছতো বঙালী আলোচনীত তেওঁৰ চিঠিবোৰ ছপা হৈ আছে। প্ৰশ্ন 5, বৰ্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা কিয় কমি গ'ল? 2023, 2022 আৰু 2020 বৰ্ষত প্ৰশ্নটি আছিল। ভেৰি ইম্পৰ্টেণ্ট তোমালোকৰ অহা পৰীক্ষাৰ কাৰণে এই প্ৰশ্নটি। এই সময়ত চিঠিয়েই আছিল মানুহৰ যোগাযোগৰ মূল মাধ্যম, কিন্তু বৰ্তমান বিজ্ঞান প্ৰযুক্তিৰ বিকাশে মানুহৰ মাজৰ যোগাযোগ দ্ৰুত কৰি তোলাৰ ফলত চিঠিৰ প্ৰাসংগিকতা কমি গ'ল আৰু পূৰ্বৰ চিঠিকেন্দ্ৰিক মধুৰতা হেৰাই গ'ল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে 5টা পাঠভিত্তিক প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত পৰীক্ষাত অৰ্থাৎ HS ফাইনেল পৰীক্ষাত অহা প্ৰশ্নসমূহ সমাধান আগবঢ়াম। প্ৰশ্ন 6, শিলভদ্ৰৰ গল্পৰ 2টা বৈশিষ্ট্য লিখা। মই তোমালোকৰ সুবিধাৰ কাৰণে 3টা দিছোঁ, কেতিয়াবা 3 নম্বৰৰ প্ৰশ্নৰ হিচাপেও আহিব পাৰে। উত্তৰ, শিলভদ্ৰৰ গল্পৰ 2টা বৈশিষ্ট্য হ'ল, ক, বাস্তৱ জীৱনৰ সৰু সৰু যেন লগা ঘটনা একোটাৰ বিষয় বস্তুক লৈ গল্প লিখে। খ, সৰল ভাষা আৰু মেদহীন বৰ্ণনাই তেওঁৰ চুটি গল্পসমূহক সুখপাত কৰি তোলে। গ, শিলভদ্ৰৰ গল্পৰ মাজত অসাধাৰণত্ব প্ৰকাশ পায়। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 7টো আলোচনা কৰিম। প্ৰশ্ন 7 ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন। চুটি গল্পৰ 2টা বৈশিষ্ট্য লিখা। 2019 বৰ্ষত প্ৰশ্নটি আহিছিল। উত্তৰ তোমালোকৰ 5 নম্বৰৰ কাৰণে প্ৰশ্নটো আহিব পাৰে, সেইকাৰণে মই
5 নম্বৰৰ লেখীয়াকৈ উত্তৰ কৰি দিছোঁ। উত্তৰ চুটি গল্পৰ কিছুমান বৈশিষ্ট্য তলত উল্লেখ কৰা হ'ল। ক আৰম্ভণি আকস্মিক, খ সামৰণি নাটকীয়, গ ভাৱৰ একমুখিতা, ঘ জীৱনৰ পূৰ্ণ চিত্ৰৰ পৰিৱৰ্তে কোনো নিৰ্দিষ্ট দিশৰ উপস্থাপন, কম চৰিত্ৰৰ সমাৱেশ, প্ৰথম কম পৰিসৰৰ ইত্যাদি। এইখিনি আছিল কি চুটি গল্পৰ বৈশিষ্ট্য। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 8টো আলোচনা কৰিম। 8 প্ৰশ্নত তোমালোকক সোধা হৈছে শিলভদ্ৰই কোনখন উপন্যাসৰ বাবে কোন চনত অসম প্ৰকাশন বঁটা লাভ কৰিছিল? 2019 বৰ্ষত প্ৰশ্নটি আহিছিল। উত্তৰ শিলভদ্ৰই অনুসন্ধান উপন্যাসৰ বাবে 1990 চনত অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে মই তোমালোকক উল্লেখ কৰিব খুজিছোঁ যে তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামে ইতিমধ্যে তোমালোকৰ অসমীয়াৰ প্ৰায় আধাৰ বেছি চেপ্টাৰ আলোচনা কৰিছে আৰু মোৰ হাজত মজুত হৈ আছে তোমালোকৰ জতুৱা ঠাঁচ, ব্যাকৰণ আৰু প্ৰত্যয়। নিশ্চয় তোমালোকে সেইখিনি চাই উপকৃত হ'বা আৰু সেইখিনিৰ পৰা এনেকুৱাকৈ প্ৰশ্ন আলোচনা কৰা হৈছে যে তোমালোকৰ যিকোনো পৰীক্ষাত সেই জতুৱা ঠাঁচ, প্ৰত্যয় বা ব্যাকৰণ 100% কমন পৰিব। গতিকে ইয়াৰ পিছত সেইখিনি মই আলোচনা কৰিম। নিশ্চয় তোমালোকে এইখিনি চাবা বুলি আশা ৰাখিলোঁ। এতিয়া মই তোমালোকৰ আগত প্ৰি ফাইনেল পৰীক্ষাত অহা প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰশ্ন 9, নাই হাস্পতালত নাপাব, ইমান পৰে ঘৰলৈ গ'লেই বোধ হয়। কথাষাৰ কোনে কাক কৈছিল? উত্তৰ নাই হাস্পতালত নাপাব, ইমান পৰে ঘৰলৈ গ'লেই বোধ হয়। কথাষাৰ প্ৰশান্ত বৰুৱাৰ ভতিজাক ল'ৰাটোৱে ভূদেৱ চৌধুৰীক কৈছিল। এতিয়া প্ৰশ্ন 10, অনুকম্পা আৰু প্ৰতীক্ষা শব্দৰ অৰ্থ লিখা। উত্তৰ অনুকম্পাৰ অৰ্থ হ'ল সহানুভূতি, কৰুণা অথবা দয়া আৰু প্ৰতীক্ষাৰ অৰ্থ হ'ল অপেক্ষা। এই দুটাই আছিলে প্ৰি ফাইনেল পৰীক্ষাত অহা প্ৰশ্ন। আগৰ প্ৰশ্নসমূহ হ'ল মেক্সিমামে কমন পৰিছিল। এতিয়া মই তোমালোকৰ আগত আদৰ্শ প্ৰশ্ন ভাণ্ডাৰ আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে প্ৰস্তুত কৰা এই মডেল কুৱেশ্যনসমূহ আলোচনা কৰিম। প্ৰশ্ন 11, শিলভদ্ৰৰ 3খন চুটি গল্পৰ সংকলনৰ নাম লিখা। উত্তৰ শিলভদ্ৰৰ 3খন চুটি গল্প সংকলনৰ নাম হ'ল বাস্তৱ, কোনো ক্ষোভ নাই, সমুদ্ৰ তীৰ। কোশ্চিন 12, চিঠি শীৰ্ষক গল্পটিৰ 3টা চৰিত্ৰৰ নাম লিখা। উত্তৰ চিঠি শীৰ্ষক গল্পটিৰ 3টা চৰিত্ৰৰ নাম হ'ল ভূদেৱ চৌধুৰী, প্ৰশান্ত শৰ্মা আৰু ফাগু। এই শব্দবোৰৰ অৰ্থ লিখা। অনুকম্পা, কংগাল আৰু সংযত। এতিয়া অনুকম্পা ইতিমধ্যে আলোচনা কৰা হৈছে, সহানুভূতি, কৰুণা বা দয়া। কংগাল যাৰ একো নাই বা নিঃস্ব বা দুখীয়া বা খাবলৈ নোপোৱা। সংযত মানে খাপ খোৱা বা উচিত বা যুক্তিযুক্ত। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে 2 মূল্যাংকৰ 13টা অতি দৰকাৰী প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত দীঘলীয়া প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। এই প্ৰশ্নসমূহ 4 বা 5 বা 3 নম্বৰৰ। পোনপ্ৰথমতে মই তোমালোকৰ আগত পাঠভিত্তিক প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰশ্ন 1, শিলভদ্ৰৰ সাহিত্য কৃতিৰ চমু পৰিচয় দিয়া। উত্তৰ শিলভদ্ৰৰ প্ৰকৃত নাম হ'ল ৰেৱতী মোহন দত্ত চৌধুৰী। সাহিত্য ৰচনা কৰে তেওঁ শিলভদ্ৰ ছদ্মনাম লৈ। শিলভদ্ৰই সাহিত্যিক জীৱন আৰম্ভ কৰে উপন্যাস ৰচনাৰে। 1971 চনত তেওঁৰ প্ৰথম উপন্যাস সংকলন মধুপুৰ আৰু তৰংগিনী প্ৰকাশ পায়। 1975 চনত
তেওঁৰ প্ৰথম গল্প সংকলন বাস্তৱ প্ৰকাশ পায়। ইয়াৰ পাছত তেওঁৰ 20খনৰো অধিক গল্প সংকলন প্ৰকাশ পায়। তাৰে কেইখনমান হ'ল কোনো ক্ষোভ নাই, সমুদ্ৰতীৰ, তৰুৱা কদম, উত্তৰণ, দায়িত্ব আৰু অন্যান্য গল্প, আকৌ মধুপুৰ, মধুপুৰ বহুদূৰ, তৰ্পণ, চিঠি আৰু অন্যান্য গল্প, আপোন মানুহ, জীৱনৰ ৰং ইত্যাদি। শিলভদ্ৰই ৰিব্বান উইংকল আৰু কেইটামান গল্প আৰু ৰূপান্তৰ নামৰ 2খন অনুবাদো কৰিছিল। সাহিত্য কৰ্মৰ স্বীকৃতি হিচাপে শিলভদ্ৰই কেইবাটাও বঁটা লাভ কৰে। 1990 চনত অনুসন্ধান উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা আৰু 1992 চনত দায়িত্ব আৰু অন্যান্য গল্প শীৰ্ষক গল্প সংকলনৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ বঁটা লাভ কৰে। 1996 চনত শিলভদ্ৰই মধুপুৰ বহুদূৰ গল্প সংকলনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে। সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা জীৱনধাৰা অৱদানৰ বাবে 2002 চনত তেওঁক অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কৰা হয়। প্ৰশ্ন 2, চিঠি গল্পটিৰ কাহিনীভাগ চমুকৈ তোমাৰ নিজৰ ভাষাত লিখা। উত্তৰ: শিলভদ্ৰ চিঠি গল্পৰ কাহিনীভাগ এখন চিঠি আৰু সেই চিঠিখনৰ লগত জড়িত মানুহৰ অন্তৰৰ আৱেগ অনুভূতিক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে। চাকৰিৰ পৰা অৱসৰৰ পিছত অনুভৱ হোৱা একাত্মীয়ৰ পৰা মুক্তি আৰু মনে মিলা বন্ধুৰ সান্নিধ্য লাভৰ আনন্দ বিচাৰি ভূদেৱ চৌধুৰীয়ে নিজৰ পুৰণা বন্ধু প্ৰশান্ত শৰ্মালৈ এখন চিঠি লিখি পঠিয়ালে। চিঠিৰ উত্তৰৰ বাবে অপেক্ষা কৰি চৌধুৰী অধীৰ হৈ থকাৰ মাজতে এদিন খবৰ আহিল যে প্ৰশান্ত শৰ্মা ঢুকাল। শৰ্মাৰ ঘৰত খবৰ ল'বলৈ গৈ ভূদেৱ চৌধুৰীয়ে গম পালে যে মৃত্যুৰ আগতে শৰ্মাৰ ঘৰত তেওঁৰ চিঠিখনে এটা আনন্দময় পৰিৱেশৰ সৃষ্টি কৰিছিল। প্ৰশান্ত শৰ্মাই চিঠিৰ উত্তৰ লিখি পঠিয়াবলৈ লেফাফা এটাও যোগাৰ কৰিছিল, কিন্তু সেয়া হৈ নুঠিল। কথাখিনি গম পাই ভূদেৱ চৌধুৰীৰ হৃদয় শকত উঠলি উঠিছে। চৌধুৰীয়ে নিজে যিখিনি আনন্দৰ বাবে বাট চাই আছিল, সেইখিনি আনন্দৰ বন্ধু প্ৰশান্ত শৰ্মাই লাভ কৰিলে তাকে উপলব্ধি কৰি তেওঁ আৱেগিক হৈ পৰিল। এনেদৰে অপ্ৰাপ্তিৰ মাজতো লুকাই থকা মধুৰতা সুন্দৰ প্ৰকাশৰে গল্পটিৰ কাহিনীভাগ গঢ় লৈ উঠিছে। এতিয়া প্ৰশ্ন 3লৈ আহা। ভূদেৱ চৌধুৰীৰ চিঠিখনে প্ৰশান্ত শৰ্মাৰ ঘৰত কেনে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল? উত্তৰ: বিশিষ্ট কথাশিল্পী শিলভদ্ৰৰ চিঠি গল্পৰ বৰ্ণনা অনুসৰি ভূদেৱ চৌধুৰীয়ে পঠিওৱা চিঠিখনে প্ৰশান্ত শৰ্মাৰ ঘৰত এক আনন্দময় পৰিৱেশ সৃষ্টি কৰিছিল। চিঠিখন পাই প্ৰশান্ত শৰ্মা ইমানেই অভিভূত হৈ পৰিছিল যে তেওঁলোকৰ ঘৰলৈ যিয়েই গৈছিল তাকেই শৰ্মাই চিঠিখন দেখুৱাইছিল। তদুপৰি মুখতো কেৱল ভূদেৱ চৌধুৰীৰেই কথা ওলাইছিল। একেলগে কি কৰিছিল, ক'ত গৈছিল সেইবোৰকেই প্ৰশান্ত শৰ্মাই সকলোৰে আগত কৈছিল। আনকি পুতেকৰ হতুৱাই চৌধুৰী চিঠিখনৰ উত্তৰ দিবৰ বাবে লেফাফা এটাও আনি থৈছিল। প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰ ল'বলৈ যাওঁতে পুত্ৰ, কন্যা আৰু পত্নীয়ে এই কথাখিনি ভূদেৱ চৌধুৰীক কৈছিল। এতিয়া প্ৰশ্ন 4লৈ আহা। আপোনজনৰ পৰা চিঠি পোৱা আৰু আপোনজনৰ চিঠিৰ বাবে অপেক্ষা কৰি থকাৰ মধুৰতাখিনি গল্পটোত কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা। উত্তৰ: আপোনজনৰ পৰা চিঠি পোৱা আৰু আপোনজনৰ চিঠিৰ বাবে
অপেক্ষা কৰি থকাৰ মধুৰতাখিনি চিঠি নামৰ গল্পটিত সুন্দৰকৈ প্ৰকাশ পাইছে। প্ৰথমতে আমি দেখা পাওঁ যে ভূদেৱ চৌধুৰীয়ে বাগানত থকা কালচোৱাত পত্নীৰ পৰা চিঠি পাবলৈ অধীৰ হৈ অপেক্ষা কৰিছিল। কেতিয়াবা কেতিয়াবা তেওঁ চিঠি আহিব লগা দিনত সন্ধিয়ালৈকে ধৈৰ্য ধৰি থাকিব নোৱাৰি নিজেই ৪-৫ মাইল দূৰত থকা টিংখংলৈ আগবাঢ়ি গৈছিল। দ্বিতীয়তে আমি দেখা পাওঁ যে ভূদেৱ চৌধুৰীয়ে ঘনিষ্ঠ বন্ধু প্ৰশান্ত শৰ্মালৈ পঠিওৱা চিঠিৰ উত্তৰ পাবলৈ অধীৰ অপেক্ষা কৰি থাকে। ক'ৰবালৈ গ'লেও ঘৰলৈ আহিয়েই পত্নীক চিঠি পত্ৰ আহিছেনে নাই সেয়া সোধে। তৃতীয়তে প্ৰশান্ত শৰ্মাই ভূদেৱ চৌধুৰীৰ পৰা চিঠিখন পাই এখন মধুৰ আনন্দ লাভ কৰিছে। তেওঁ চিঠিখন সকলোকে দেখুৱাইছে, সকলোৰে লগত ভূদেৱ চৌধুৰীৰ বিষয়ে আলোচনা কৰিছে, আনকি চিঠিখনৰ এক উত্তৰ লিখিবলৈ তেওঁ লেফাফা এটাও যোগাৰ কৰিছে। এনেদৰে আপোনজনৰ পৰা চিঠি পোৱা আৰু আপোনজনৰ চিঠিৰ বাবে অপেক্ষা কৰি থকাৰ মধুৰতাখিনি চিঠি নামৰ গল্পটিত সুন্দৰকৈ প্ৰকাশ পাইছে। প্ৰশ্ন ৫ চিঠি গল্পটিৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা। 2020-2018 বৰ্ষত প্ৰশ্নটি আহিছিল আৰু প্ৰশ্নটি তোমালোকৰ অহা পৰীক্ষাৰ কাৰণে খুবেই দৰকাৰী। তোমালোকে প্ৰশ্নটো স্ক্ৰীনশ্বট মাৰি লিখি লৈ ঘৰত পঢ়িবলৈ যত্ন কৰিবা। উত্তৰ শিলভদ্ৰই ৰচনা কৰা চুটি গল্পটিৰ নাম হ'ল চিঠি। সাধাৰণতে গল্পৰ নামকৰণৰ মাজত কেইবাটাও কথা জড়িত হৈ থাকে, যেনে বিষয়বস্তুৰ ইংগিত, খ মূল চৰিত্ৰৰ পৰিচয়, গ কেন্দ্ৰীয় ভাৱ ইত্যাদি। চিঠি গল্পটোৰ নামকৰণৰ লগত বিষয়বস্তুৰ ইংগিত আৰু কেন্দ্ৰীয় ভাৱ দুটা কথা জড়িত হৈ আছে। গল্পটোৰ বিষয়বস্তু চিঠিক লৈয়ে গঢ় লৈ উঠিছে। এজন ব্যক্তিয়ে তেওঁৰ বন্ধুলৈ চিঠি পঠিয়াই উত্তৰৰ বাবে অপেক্ষা কৰিছে। চিঠিৰ প্ৰসংগত বিখ্যাত সাহিত্যিক ৰবীন্দ্ৰনাথ ঠাকুৰলৈ অহা আৰু ৰবীন্দ্ৰনাথ ঠাকুৰে বিভিন্নজনলৈ দিয়া চিঠিবোৰৰ গুৰুত্বৰ কথা কোৱা হৈছে। লগতে ব্যক্তিজনে ঘৰৰ পৰা কিছুদিন আঁতৰত থাকোঁতে পত্নীৰ চিঠিৰ বাবে অধীৰভাৱে অপেক্ষা কৰাৰ কথাও কোৱা হৈছে। আন এখন চিঠিয়েই হৈ পৰিছে গল্পটোৰ কেন্দ্ৰীয় বিষয়। ভূদেৱ চৌধুৰীয়ে বন্ধু প্ৰশান্ত শৰ্মালৈ প্ৰেৰণ কৰা চিঠিখনক কেন্দ্ৰ কৰি দুখন ঘৰৰ উৎকণ্ঠা আৰু আনন্দৰ সৃষ্টি হৈছে। চিঠিৰ উত্তৰ লিখাৰ পৰিকল্পনা কৰি থকা প্ৰশান্ত শৰ্মাৰ মৃত্যু হোৱাত চিঠিৰ বাবে অপেক্ষা কৰি থকা ভূদেৱ চৌধুৰীৰ সেই আশাৰো মৃত্যু ঘটিছে। আনকি বন্ধুৰ মৃত্যুৰ খবৰ ল'বলৈ যোৱা ভূদেৱ চৌধুৰীক সকলোৱে চিঠিখনৰ কথাকেই কৈছে। এনেদৰে বিশ্লেষণ কৰিলে দেখা যায় যে গল্পটিৰ নামকৰণ সাৰ্থক হৈছে। প্ৰি ফাইনেল পৰীক্ষাত অহা অতিৰিক্ত প্ৰশ্ন ৬ চিঠি গল্পটিত চুটি গল্পৰ লক্ষণসমূহ কিদৰে প্ৰতিফলন ঘটিছে আলোচনা কৰা। উত্তৰ শিলভদ্ৰৰ চিঠি নামৰ গল্পটো এটা উৎকৃষ্ট চুটি গল্প। চুটি গল্পৰ বৈশিষ্ট্যবোৰ এই গল্পটিত সুন্দৰকৈ প্ৰতিফলিত হৈছে। চুটি গল্পৰ প্ৰধান লক্ষণ হ'ল ইয়াৰ আৰম্ভণিৰ আকস্মিকতা আৰু সামৰণি নাটকীয়। চিঠি গল্পটি আৰম্ভ এনেদৰে হৈছে, দুয়োৰে বয়স হৈছে অৱসৰ লোৱাৰ কেইবা বছৰৰ হ'ল। তেনেদৰে পৰিসমাপ্তি এনেদৰে ঘটোৱা হৈছে, ভূদেৱ চৌধুৰীয়ে ৰুমালখনেৰে
তেওঁৰ চকু দুটা মচি ল'লে। চিঠিখন লিখাটো আছিল তেওঁৰ অলস মুহূৰ্তৰ এটা অপৰিকল্পিত ভংগী। কিন্তু প্ৰশান্ত শৰ্মাৰ কাৰণে চিঠিখন ইমান মূল্যৱান আছিল বুলি তেওঁ ধাৰণাই কৰিব পৰা নাছিল। চুটি গল্পত এটা কেন্দ্ৰীয় ভাৱ আৰু এটা কেন্দ্ৰীয় চৰিত্ৰ থাকিব লাগে। এখন চিঠিয়ে হৈছে গল্পটোৰ কেন্দ্ৰীয় বিষয়। এখন চিঠি কেন্দ্ৰ কৰি দুটা পৰিয়ালৰ মাজত সৃষ্টি হোৱা কৌতূহলেই হ'ল গল্পটিৰ কেন্দ্ৰীয় ভাৱ। তেনেদৰে গল্পটিৰ কেন্দ্ৰীয় চৰিত্ৰ হ'ল ভূদেৱ চৌধুৰী। আনহাতে গল্পটিৰ নামাকৰণেও কেন্দ্ৰীয় ভাৱৰ ইংগিত বহন কৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে প্ৰশ্ন 6ৰ উত্তৰ। এতিয়া মই তোমালোকৰ আগত আদৰ্শ প্ৰশ্ন ভাণ্ডাৰ আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে প্ৰস্তুত কৰা আদৰ্শ প্ৰশ্ন ভাণ্ডাৰৰ পৰা প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰশ্ন 7, আপোনাৰ চিঠিখন পাইছিল, বৰ ভাল পাইছিল, কোনে কি প্ৰসংগত এই কথা কৈছিল? উত্তৰ, ভূদেৱ চৌধুৰীয়ে তেওঁৰ পুৰণা বন্ধু প্ৰশান্ত শৰ্মালৈ এখন চিঠি লিখিছিল। কিন্তু চিঠিখনৰ উত্তৰ কেইবাদিনলৈকে নোপোৱাৰ বাবে যেতিয়া প্ৰশান্ত শৰ্মাৰ ঘৰলৈ গৈছিল, তেতিয়া প্ৰশান্ত শৰ্মাৰ মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত পৰিবাৰে শোকত অভিভূত হৈ আকুলভাৱে কান্দি আছিল। যেতিয়া ভূদেৱ চৌধুৰীক দেখিছিল, তেতিয়া প্ৰশান্ত শৰ্মাৰ পৰিবাৰে উক্ত কথাষাৰ কৈছিল। এতিয়া 8 নম্বৰ প্ৰশ্নলৈ আহা। সাধাৰণতে চুটি গল্পৰ নামাকৰণৰ লগত কি কি কথা জড়িত হৈ থাকে? উত্তৰ, শিলভদ্ৰ অথবা ৰেৱতী মোহন দত্ত চৌধুৰীদেৱৰ দ্বাৰা ৰচিত চিঠি নামৰ গল্পটোৰ নামাকৰণৰ মাজত কেইবাটাও কথা জড়িত হৈ থাকে। বিশেষকৈ বিষয়বস্তুৰ ইংগিত, মূল চৰিত্ৰৰ পৰিচয় আৰু কেন্দ্ৰীয় ভাৱ। চিঠি গল্পটোৰ নামটোৰ সৈতে বিষয়বস্তুৰ ইংগিত আৰু কেন্দ্ৰীয় ভাৱ দুটা কথা জড়িত হৈ আছে। গল্পটোৰ বিষয়বস্তু চিঠিক লৈ গঢ় লৈ উঠিছে। গল্পটোত এজন ব্যক্তিয়ে ভূদেৱ চৌধুৰী আৰু তেওঁৰ বন্ধুলৈ প্ৰশান্ত শৰ্মা চিঠি প্ৰেৰণ কৰি উত্তৰৰ বাবে অপেক্ষা কৰিছে। চিঠিৰ প্ৰসংগত প্ৰখ্যাত সাহিত্যিক ৰবীন্দ্ৰনাথ ঠাকুৰলৈ অহা আৰু ৰবীন্দ্ৰনাথ ঠাকুৰে বিভিন্ন জনলৈ দিয়া চিঠিবোৰৰ গুৰুত্বৰ কথা ব্যক্ত কৰিছে। লগতে ব্যক্তিজনে ঘৰৰ পৰা কিছুদিন আঁতৰত থাকোঁতে পত্নীৰ চিঠিৰ বাবে অধীৰভাৱে অপেক্ষা কৰাৰ কথা উল্লেখ কৰিছে। এখন চিঠিয়েই গল্পটোৰ কেন্দ্ৰীয় বিষয় হিচাপে পৰিণত হৈছে। ভূদেৱ চৌধুৰীয়ে বন্ধু প্ৰশান্ত শৰ্মালৈ প্ৰেৰণ কৰা চিঠিখনক কেন্দ্ৰ কৰি দুয়োখন ঘৰতে উৎকণ্ঠা আৰু আনন্দৰ অৱতাৰণা হৈছে। চিঠিৰ উত্তৰ লিখাৰ পৰিকল্পনা কৰি থকা প্ৰশান্ত শৰ্মাৰ মৃত্যু হোৱাত চিঠিৰ বাবে অপেক্ষা কৰি থকা ভূদেৱ চৌধুৰীৰ সেই আশাৰো মৃত্যু ঘটিছে। সমসাময়িকভাৱে বন্ধুৰ মৃত্যুৰ খবৰ ল'বলৈ যোৱা ভূদেৱ চৌধুৰীক সকলোৱে চিঠিখনৰ কথা কৈহে উল্লেখ কৰিছে। প্ৰশ্ন 9, শিলভদ্ৰৰ দ্বাৰা ৰচিত 4খন গ্ৰন্থৰ নাম উল্লেখ কৰা। উত্তৰ, শিলভদ্ৰৰ দ্বাৰা ৰচিত 4খন গ্ৰন্থৰ নাম হ'ল 1. কোনো ক্ষোভ নাই, 2. সমুদ্ৰ তীৰ, 3. তৰুৱা কদম, 4. উত্তৰণ 5. আকৌ মধুপুৰ। এতিয়া প্ৰশ্ন 10লৈ আহা। ভূদেৱ চৌধুৰী কোন আছিল? তেওঁ কিহৰ বাবে অপেক্ষা কৰি আছিল? বুজাই লিখা। উত্তৰ, ভূদেৱ চৌধুৰী প্ৰশান্ত শৰ্মাৰ অতি ঘনিষ্ঠ বন্ধু আছিল। দুয়োজন বন্ধুৰে অৱসৰ লোৱাৰ কেইবাবছৰো পাৰ হ'ল আৰু চহৰৰ ভিন্ন প্ৰান্তত বাস কৰে। যোগসূত্ৰ ৰাখিব বিচাৰিলেও তেওঁলোকৰ দৰে গাড়ী আৰু ফোন নাই। চিটিবাছত যথেষ্ট ভিৰ হোৱাৰ বাবে উঠিবলৈও ভয় কৰে। সেয়েহে এনে এক পৰিস্থিতিত
পুৰণা বন্ধু প্ৰশান্ত শৰ্মালৈ এখন চিঠি লিখি ভূদেৱ চৌধুৰীয়ে যোগসূত্ৰ ৰক্ষাৰ বাবে চেষ্টা কৰিছিল। ইয়াৰ পৰৱৰ্তী দিনৰ পৰা ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মাৰ চিঠিৰ কাৰণে অপেক্ষা কৰি আছিল। তেওঁলোকৰ ফালে পিয়নজন 1 বজাত আহে আৰু সেয়েহে তেওঁ সদায় ঘড়ী চাই থাকে। 1 বাজিবৰ হ'লে তেওঁ বাহিৰৰ কোঠাত বহি বাটৰ ফালে দৃষ্টি নিবদ্ধ কৰি ৰাখে। কেতিয়াবা কিবা কাৰণে পিয়নজন অহা সময়ত ঘৰত নাথাকিলে ঘৰলৈ আহিয়ে তেওঁ চিঠি পত্ৰ কিবা আহিছে নেকি প্ৰথমতেই প্ৰশ্ন কৰে। চিঠিৰ বাবে অপেক্ষা কৰি চৌধুৰীদেৱ প্ৰত্যেক দিনেই অধীৰ হৈ আছিল, কিন্তু শেষত জানিছিল যে প্ৰশান্ত শৰ্মা ঢুকাল আৰু তেতিয়াই চিঠিৰ অপেক্ষাৰ অন্ত পৰিল। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে দীঘল প্ৰশ্ন আৰু তাৰ সমাধান। নিশ্চয় তোমালোকে যদি এই 10টা দীঘল প্ৰশ্ন পৰা ইয়াৰ পৰাই তোমালোকৰ অহা পৰীক্ষাত যদি দীঘল প্ৰশ্ন আহে কমন পৰিব। এতিয়া মই তোমালোকৰ আগত চিঠি চেপ্টাৰৰ পৰা অহাৰ সম্ভাৱনা থকা এটি ব্যাখ্যা আলোচনা কৰিম। প্ৰশ্ন 11 প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। দেউতাক আপোনাৰ চিঠিখন পাইছে, ইমান যে ভাল পাইছিল কি আৰু কম। উত্তৰ প্ৰসংগ তোমালোকক আগতেই কোৱা হৈছে যে ব্যাখ্যা কৰোঁতে তোমালোকে পোনপ্ৰথমতে প্ৰসংগ লিখিবা, তাৰপিছত সংগতি লিখিবা, তাৰপিছত ব্যাখ্যা লিখিবা আৰু একেবাৰে শেষত তোমালোকে নিজৰ এটি মন্তব্য উল্লেখ কৰিবা। দেখা ব্যাখ্যাটিত উল্লেখ কৰা হৈছে ঠিক তেনেকৈ প্ৰসংগ। উক্ত কথাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত শিলভদ্ৰই লিখা চিঠি নামৰ গল্পটিৰ পৰা তুলি দিয়া হৈছে। এইখিনি হ'ল প্ৰসংগ। এতিয়া সংগতি। উক্ত কথাফাকি প্ৰশান্ত শৰ্মাৰ পুত্ৰই বা ল'ৰাজনে ভূদেৱ চৌধুৰীক তেখেতৰ চিঠিৰ প্ৰসংগত প্ৰশান্ত শৰ্মা বা তেওঁৰ দেউতাকৰ প্ৰতিক্ৰিয়াৰ কথা ব্যক্ত কৰি অৱতাৰণা কৰিছে। এইটো হ'ল কি সংগতি। ব্যাখ্যা। প্ৰশান্ত শৰ্মা আৰু ভূদেৱ চৌধুৰী দুয়োজন বন্ধুৰে অৱসৰ লোৱাৰ কেইবা বছৰো পাৰ হ'ল আৰু চহৰৰ ভিন্ন প্ৰান্তত বাস কৰে। যোগসূত্ৰ ৰাখিবলৈ বিচাৰিলেও তেওঁলোকৰ দৌৰে গাড়ী আৰু ফোন নাই, লগতে চিটি বাছত যথেষ্ট ভিৰ, সেইকাৰণে সিহঁতৰ ভয় হয়। সেয়েহে এনে এক পৰিস্থিতিত পুৰণা বন্ধু প্ৰশান্ত শৰ্মালৈ ভূদেৱ চৌধুৰীয়ে যোগসূত্ৰ ৰক্ষাৰ বাবে চিঠি লিখি চেষ্টা কৰিছিল। তেওঁ সদায় চিঠিৰ উত্তৰৰ বাবে অপেক্ষা কৰি আছিল, কিন্তু কেইবাদিনো অপেক্ষা কৰাৰ অন্তত যেতিয়া অটো এখন লৈ প্ৰশান্ত শৰ্মাৰ ঘৰলৈ গৈছিল, তেতিয়া ভূদেৱ চৌধুৰীক দেখি প্ৰশান্ত শৰ্মাৰ ল'ৰাজন আগবাঢ়ি আহি উক্ত কথাষাৰৰ অৱতাৰণা কৰিছিল। প্ৰশান্ত শৰ্মাৰ ল'ৰাজনে জনাইছিল যে তেওঁৰ দেউতাক চিঠিখন পাই যথেষ্ট ভাল পাইছিল, তেওঁলোকৰ ঘৰলৈ যেই আহিছিল তাকেই চিঠিখন দেখুৱাইছিল। সেই কেইদিন কেৱল চৌধুৰীৰ কথা আছিল, লগতে তেওঁলোকে একেলগে কি কৰিছিল, ক'ত গৈছিল তাৰে বিষয়ে চিঠিটোত উল্লেখ কৰিছিল। লগতে ক'ত গৈছিল সেইবোৰৰ কথা কৈ আছিল। এতিয়া তোমালোকৰ আগত মন্তব্যটো আলোচনা কৰিম। মন্তব্যত আছে উক্ত কথাখিনিৰ দ্বাৰা লিখকে আগৰ দিনৰ চিঠিৰ গুৰুত্বৰ কথা ক'ব বিচাৰিছে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিয়ে আছিলে এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ আজি মই তোমালোকৰ আগত আলোচনা কৰা চিঠি চেপ্টাৰটিৰ সম্পূৰ্ণ বিষয়বস্তুখিনিয়ে তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব। নিশ্চয় তোমালোকৰ চেপ্টাৰটি ভাল লাগিব। থেংক ইউ ফৰ ৱাচিং।